প্ৰথম প্ৰশ্নটো হৈছে কৈশোৰ কাল বুলি কোনছোৱা বয়সক কোৱা হয়? 12 বছৰৰ পৰা কৈশোৰ কাল আৰম্ভ হয়। গতিকে ইয়াত 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব 12ৰ পৰা 20 বছৰ। অপশ্যন চিটো কাৰেক্ট। ছেকেণ্ড কুৱেশ্যনটো হৈছে কৈশোৰ কালত প্ৰজনন ক্ষমতা লাভ কৰে বাবেই ল'ৰা ছোৱালীৰ যৌন প্ৰবৃত্তি হয়। এই যৌন প্ৰবৃত্তিটো কেনেকুৱা ধৰণৰ হয়? বিপৰীত লিংগকামিতা, বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হয়। অপশ্যন চিটো কাৰেক্ট। 3 নম্বৰ প্ৰশ্নটো হৈছে আৱেগিক আতিশায্য বুলিছে। আৱেগিক আতিশায্য অধিক হয় কোনছোৱা সময়ত? কৈশোৰ কালতেই আৱেগিক আতিশায্য আৱেগৰ দ্বাৰা পৰিচালিত হয়, আৱেগিক আতিশায্য অধিক হয়। অপশ্যন চিটো কাৰেক্ট। 4 নম্বৰ প্ৰশ্নটো হৈছে ছাত্ৰ ছাত্ৰীৰ নৈতিক জ্ঞানৰ বিকাশ ঘটোৱাটো অতি প্ৰয়োজনীয় কাম। ইয়াৰ বিকাশ কৰিবলৈ তুমি কি কৰিবা? 4টা অপশ্যন আছে। অপশ্যন এটো হৈছে নৈতিক জ্ঞান সম্বন্ধীয় কিতাপ পত্ৰ পঢ়িবলৈ উৎসাহিত কৰিম। অপশ্যন বিটো হৈছে এই সন্দৰ্ভত বক্তৃতাৰ ব্যৱস্থা কৰিম। চিট দিয়া আছে নৈতিক জ্ঞান সন্নিৱিষ্ট কাহিনীৰ অৱতাৰণা কৰিম। 4 নম্বৰতে দিছে নিজকে নৈতিকতাৰ এক আৰ্হি ৰূপে প্ৰদৰ্শন কৰিম। এই 4টা অপশ্যনৰ ভিতৰত আটাইতকৈ বেছি ভাল কোনটো হ'ব সেইটো আপোনালোকে চাব লাগিব। আটাইতকৈ বেছি কোনটো কাম কৰিলে ছাত্ৰ ছাত্ৰীৰ বিকাশটো ভাল ধৰণে হ'ব বা সৰ্বাংগীন বিকাশ হ'ব, সেই কথাখিনি মন কৰিব লাগিব। সেইফালৰ পৰা ক'বলৈ গ'লে অপশ্যন ডিটো কাৰেক্ট হ'ব। ছাত্ৰ ছাত্ৰীয়ে শিক্ষকসকলক অনুসৰণ কৰে। শিক্ষক এজনে নিজকে যদি নৈতিকতাৰ এক আৰ্হি ৰূপে দাঙি ধৰে তেওঁলোকৰ সন্মুখত, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ নৈতিক জ্ঞানৰ বিকাশ ঘটিব। এতিয়া শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, নিজকে নৈতিকতাৰ এক আৰ্হি ৰূপে প্ৰদৰ্শন কৰিম। নেক্সট প্ৰশ্নটো হৈছে ছাত্ৰ ছাত্ৰীৰ সামাজিক উন্নয়ন বুলিলে তুমি কি বুজা? ছাত্ৰ ছাত্ৰীৰ সামাজিক উন্নয়ন বুলিলে আমি কি বুজিব লাগিব? গোটত ছাত্ৰ ছাত্ৰীৰ মিলা মিছা, বন্ধুবৰ্গৰ লগত তেওঁলোকৰ মিলা মিছা, একগোট হৈ কাম কৰিছে নাই, সেইখিনিয়ে ছাত্ৰ ছাত্ৰীৰ সামাজিক উন্নয়ন আমি বুজিব লাগিব। 6 নম্বৰ প্ৰশ্নটো হৈছে যৌৱন কালত চাহিদা নহয়। কোনটোৰ চাহিদা নহয়? আৱেগৰ চাহিদা পূৰণ নহয়। অপশ্যন ডিটো কাৰেক্ট। কৈশোৰৰ সময়ছোৱাক খলা বমা, ডকা চাকনৈয়াৰে ভৰা এছোৱা জটিল আৰু কষ্টকৰ সময় বুলি অভিহিত কৰিছিল। কোনে কৰিছিলে? ষ্টেনলি হল। ষ্টেনলি হলে কি বুলি কৈছিলে? যৌৱন সময়ছোৱা। ষ্টেনলি হলে কি কৈছিলে? কৈশোৰ কালছোৱা ধুমুহা আৰু উৎপীড়নৰ সময় বুলি কৈছিলে। কুৱেশ্যন 8 কৈশোৰৰ ইংৰাজী প্ৰতিশব্দ এডলেচেন্স, এই শব্দটো ক'ৰ পৰা আহিছে? এইটো হৈছে লেটিন ভাষাৰ শব্দ, লেটিন ভাষাৰ পৰা আহিছে। অপশ্যন এ। কুৱেশ্যন 9 একে বয়সৰ এজন ল'ৰা আৰু এজনী ছোৱালীক যদি নিৰীক্ষণ কৰা হয়, দেখা যায় ছোৱালীজনী আগবঢ়া। কোনবিলাক ক্ষেত্ৰত আগবঢ়া? ছোৱালীজনী ভাষাৰ ক্ষেত্ৰত আগবঢ়া, ভাষিক বিকাশৰ ক্ষেত্ৰত। কুৱেশ্যন 10 কাৰ্ল ইয়ঙে মানুহৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি ব্যক্তিত্বক 2টা ভাগত ভাগ কৰিছিলে। তেওঁ কি ভাগত ভাগ কৰিছিলে? বহিমুখী আৰু অন্তৰ্মুখী, এই 2টা ভাগত ব্যক্তিত্বক ভাগ কৰিছিলে কাৰ্ল ইয়ঙে। কুৱেশ্যন 11 শিক্ষাৰ্থীসকলক উপযুক্ত নাগৰিক হোৱাৰ প্ৰক্ৰিয়াত সহায় কৰিবলৈ হ'লে শিক্ষকৰ গাত থাকিব লাগিব কোনকেইটা গুণ থাকিব লাগিব? বিষয়বস্তুৰ জ্ঞান, নেতৃত্ব দিব পৰা গুণ, চাফ চিকুণতা, ধৈৰ্য। ইয়াৰ আটাইতকৈ বেছি উপযুক্ত কোনটো হ'ব? নেতৃত্ব দিব পৰা গুণ, নেতৃত্ব দিব পাৰিব লাগিব। তেতিয়াহে শিক্ষাৰ্থীসকল উপযুক্ত নাগৰিক হিচাপে গঢ় লৈ উঠিব। কুৱেশ্যন 12 শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া হ'ব লাগে। শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াটো কেনেধৰণৰ হ'ব লাগে? শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি। আমাৰ শিক্ষা ব্যৱস্থাটো বৰ্তমান শিশুকেন্দ্ৰিক, গতিকে শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াটো হ'ব লাগিব। কুৱেশ্যন 13 শিক্ষাৰ্থীৰ বুদ্ধাংক IQ যিমানে বেছি হয় তেওঁৰ সিমানে শিক্ষা গ্ৰহণ ক্ষমতা বাঢ়ে।
খুব সোনকালে আয়ত্ব কৰিব পাৰে যিকোনো জটিল বিষয় হওক। কুৱেশ্যন 14, হীনাত্মিকতা মনোভাৱ, অকলশৰীয়া অনুভৱ, অতিমাত্ৰা, উত্তেজনা, ঈৰ্ষাপৰায়ণ, সন্দেহপৰায়ণ, আত্মকেন্দ্ৰিকতা, বেছি লাজকুৰীয়া আদি সমস্যাবোৰ হ'ল মানসিক আচৰণজনিত। মানসিক আচৰণজনিত। কুৱেশ্যন 15, কথন অক্ষমতা যেনে বাকস্খলন, বাক অক্ষমতা আৰু নাকৰ উচ্চাৰণ আদি হ'ল সমস্যাজনিত আচৰণ। কিছুমান প্ৰশ্ন উত্তৰ উলিয়াওঁতে আপোনালোকে এলিমিনেশ্যন মেথড ব্যৱহাৰ কৰিব। অপৰাধ আচৰণ হ'বই নোৱাৰে, সাধাৰণ আচৰণো হ'ব নোৱাৰে, আটাইকেইটা শুদ্ধ এনেকুৱাও নহয়, সমস্যাজনিত আচৰণ এইবিলাক একো একোটা সমস্যা। শিক্ষাদান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াক অভিহিত কৰিব পাৰি। শিক্ষাদান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াটোক আমি কি ধৰণে অভিহিত কৰিব পাৰোঁ? বেচা কিনা প্ৰক্ৰিয়া কোনো কাৰণতে নহয়, আনন্দদায়ক প্ৰক্ৰিয়া হ'ব নোৱাৰে। শিক্ষা পঢ়া বিষয়টো কিন্তু ব্যক্তিগত পৰে, গতিকে আনন্দদায়ক বুলিও ক'ব নোৱাৰি। বিনিময় প্ৰক্ৰিয়া এইটো হ'ব পাৰে। 4 নম্বৰ অপশ্যনটো দিছে বেদনাদায়ক, বেদনাদায়ক হ'ব নোৱাৰে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বিনিময় প্ৰক্ৰিয়া। শিক্ষকে শিক্ষা দান কৰিছে, ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিছে। কুৱেশ্যন 17, শিক্ষা গ্ৰহণৰ বাবে বিদ্যালয়ৰ অনুকূল অৱস্থা হ'ল, শিক্ষা গ্ৰহণ কৰিবৰ বাবে বিদ্যালয়ৰ পৰিৱেশটো কেনেকুৱা হ'ব লাগিব? বিদ্যালয়ত এটা উপযুক্ত পৰিৱেশ থাকিব লাগিব। বিদ্যালয়ৰ আচবাবৰ পৰ্যাপ্ততা এইটোতো হ'বই লাগিব। বিদ্যালয়ত যথেষ্ট পৰিমাণে আচবাব থাকিব লাগিব। চকী, টেবুল, ডেস্ক, বেঞ্চ, আকৰ্ষণীয় পাঠ্যক্ৰম এইটোও এটা প্ৰয়োজনীয় দিশ। পাঠ্যক্ৰম আকৰ্ষণীয় হ'ব লাগিব। ডিত দিছে আটাইকেইটা শুদ্ধ, এইটোৱে শুদ্ধ হ'ব, অপশ্যন ডিটো শুদ্ধ হ'ব, আটাইকেইটাই শুদ্ধ। 18, কুৱেশ্যন 18, শ্ৰেণী কক্ষত শিক্ষকে শিক্ষাদান কৰা কাৰ্যটো হ'ল এটা ব্যৱসায়। ব্যৱসায় নহয়, অৱসৰ যাপন এইটো হ'ব পাৰে। এটা জীৱিকা এইটোও হ'ব পাৰে, এটা কলা। শ্ৰেণীকক্ষ বুলি কৈছে, তাত ক্লাছৰুমত শিক্ষকে যিটো শিক্ষাদান কৰে সেইটো কি হয় আচলতে? সেইটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৱসৰ যাপন। কিন্তু শিক্ষকতা বুলি ক'লে এটা জীৱিকা, এটা বৃত্তি। কিন্তু যিহেতু শ্ৰেণীকক্ষ বুলি উল্লেখ কৰিছে, সেইবাবে শ্ৰেণীকক্ষত শিক্ষকে শিক্ষাদান কৰা কাৰ্যটো এটা অৱসৰ যাপন কাৰ্য। কুৱেশ্যন 19, উত্তম শিক্ষণৰ নীতি হ'ল একাধিক পদ্ধতিৰ ব্যৱহাৰ, সক্ৰিয় শিক্ষণ, গুণগত পাৰ্থক্যৰ প্ৰতি সচেতন, আটাইকেইটা শুদ্ধ। এইটো আটাইকেইটা শুদ্ধ হ'ব। কুৱেশ্যন 20, শ্ৰেণীকক্ষত শিক্ষণ সঁজুলিৰ ব্যৱহাৰে শিক্ষাৰ্থীসকলক কি কৰে? অধিক মনোযোগী কৰে, মনোযোগ ভংগ কৰে, এলেহুৱা কৰে, সময় অপব্যৱহাৰ কৰে। শুদ্ধ উত্তৰটো হ'ব অধিক মনোযোগী কৰে। কুৱেশ্যন 21, শিক্ষাৰ্থীয়ে লাভ কৰা শিক্ষা বা অভিজ্ঞতাৰ ফলত সলনি হয় আচৰণ। শিক্ষাই আচৰণ সলনি কৰে, পৰিৱৰ্তন ঘটায়। কুৱেশ্যন 22, প্ৰশস্ত শিক্ষাদানৰ বাবে শিক্ষকৰ গাত থাকিবলগীয়া বিশেষ গুণ হ'ল, এই গোটেইকেইটাই শুদ্ধ হ'ব। বিষয়বস্তুৰ জ্ঞান থাকিব লাগিব, নিৰোগী স্বাস্থ্য থাকিব লাগিব, নিৰপেক্ষতা থাকিব লাগিব, গতিকে আটাইকেইটা শুদ্ধ হ'ব। কুৱেশ্যন 23, শ্ৰেণীকক্ষত যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায় কৰে শিক্ষকৰ ব্যক্তিত্বই। কুৱেশ্যন 24, প্ৰতিভাসম্পন্ন সকলৰ ভাগ দুটা হ'ল অসাধাৰণ বিশেষ গুণ সম্পন্ন, অসাধাৰণ বৌদ্ধিক ক্ষমতা সম্পন্ন, অসাধাৰণ সামাজিক গুণ সম্পন্ন। এতিয়া ইয়াত শুদ্ধ বুলি ক'লে এ আৰু বিটো শুদ্ধ হ'ব। অসাধাৰণ বিশেষ গুণ, অসাধাৰণ বৌদ্ধিক ক্ষমতা, প্ৰতিভা সম্পন্ন বুলি ক'লে ইয়াত সামাজিক গুণৰ কথা নহয়। গতিকে
অপশ্যন ডিটো দিছে ক আৰু খ, মানে এ আৰু বি শুদ্ধ, গতিকে এ আৰু বি শুদ্ধ হ'ব, অপশ্যন ডিটো কাৰেক্ট হ'ব। প্ৰতিভা সম্পন্নতাৰ প্ৰধান কাৰণ উন্নত জৈৱিক বংশগতি, সামাজিক পৰিৱেশৰ উন্নত অৱদান, বিশেষ দিশত থকা ব্যুৎপত্তি। গতিকে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব এ আৰু বি, উন্নত জৈৱিক বংশগতি, সামাজিক পৰিৱেশৰ উন্নত অৱদান। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনকেইটা হ'ব উন্নত জৈৱিক বংশগতি, সামাজিক পৰিৱেশৰ উন্নত অৱদান। গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব, এ আৰু বিটো শুদ্ধ যিহেতু। কুৱেশ্যন 26, প্ৰতিভা সম্পন্নসকলৰ প্ৰকৃত বয়সতকৈ মানসিক বয়স বেছি হ'ব। অনগ্ৰসৰ ছাত্ৰৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল তেওঁলোকৰ বুদ্ধিটো নিম্নমানৰ হয়, অপশ্যন বিটো কাৰেক্ট। 28, গেলটন, মেণ্ডেল আদি গৱেষকসকলে অনগ্ৰসৰতাৰ মূল কাৰণ বুলি কৈছিল, ইয়াৰে কোনটোক অনগ্ৰসৰতাৰ মূল কাৰণ বুলি কৈছিলে? বংশগতি। কুৱেশ্যন 29, অনগ্ৰসৰসকলক শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত শিক্ষকসকল হ'ব লাগিব ধৈৰ্যশীল, সহানুভূতিশীল, খঙাল। ইয়াৰ ভিতৰত ধৈৰ্যশীল আৰু সহানুভূতিশীল এই দুটা শুদ্ধ অপশ্যন, গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব, যিহেতু এ আৰু বিটো শুদ্ধ। কুৱেশ্যন 30, খোৱা বোৱাৰ কঠিনতা, টোপনিত প্ৰস্ৰাৱ কৰা, আঙুলি চোপা, নখ কামোৰা, খংভাৱ দেখুওৱা, লেতেৰা ইত্যাদিবোৰ হ'ল মানসিক আচৰণজনিত সমস্যা, ব্যক্তিত্ব সমস্যা, দৈহিক আৰু আচৰণজনিত সমস্যা, সাধাৰণ সমস্যা। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব দৈহিক আচৰণজনিত সমস্যা। 31, অপৰাধ প্ৰৱণতা এটা ডাঙৰ সমস্যা। এইটো অপৰাধ প্ৰৱণতাটো কৈশোৰকালৰ লগত জড়িত, গতিকে শুদ্ধ অপশ্যনটো হ'ব চি। 32, মিছা কথা কোৱা, মাৰপিট কৰা, চুৰি কৰা, আনক জোকোৱা, নিচাজাতীয় দ্ৰব্য সেৱন কৰা আদি কামবোৰ কৈশোৰকালত কিছুমান ল'ৰা ছোৱালীয়ে কৰে মূলতঃ অপৰাধ প্ৰৱণতাৰ বাবে, অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন 33, কৈশোৰকালত ল'ৰা ছোৱালীক প্ৰদান কৰা শিক্ষা হ'ল মাধ্যমিক শিক্ষা। অসামাজিকতা আৰু অপৰাধ প্ৰৱণতা, স্কুলৰ পৰা পলায়ন কৰা, যৌন অপৰাধ কৰা, জুৱা খেলা, নিচাজাতীয় দ্ৰব্য গ্ৰহণ কৰা ইত্যাদিবোৰ সমস্যা হ'ল দৈহিক আচৰণজনিত, অপশ্যন এটো কাৰেক্ট, দৈহিক আচৰণজনিত।